নমস্কাৰ লৈ আহিছো মেট্ৰিক দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাবি আছে যে এইবাৰ মেট্ৰিকত ফেল কৰিব বুলি সেইসকলৰ বাবে আহি গল এটা নতুন খবৰ কিয়নো ফেল কৰিলেও আছে তোমালোকৰ পাছ কৰাৰ সুযোগ কাৰণ মেট্ৰিকত ফেল কৰা ছাত্ৰ-ছাত্ৰীক পাছ কৰাৰ সুযোগ হিচাপে কম্পাৰ্টমেণ্টেল এক্সাম পুনৰ পতা হয় বাট এই কম্পাৰ্টমেণ্টেল এক্সাম সকলো ছাত্ৰ-ছাত্ৰীয়ে দিব নোৱাৰিব অৰ্থাৎ সকলো ছাত্ৰ-ছাত্ৰীয়ে এই কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে এলিজিবল নহয় পিছে এই কম্পাৰ্টমেণ্টেল এক্সাম কোনসকল ছাত্ৰ-ছাত্ৰীয়ে দিব পাৰিব সকলো কথা আজিৰ ভিডিওটোৰ জৰিয়তে জনাই দিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো মেট্ৰিকত এইবাৰ এছামিজত বহুত ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰিব কিয়নো বহু ছাত্ৰ-ছাত্ৰীয়ে মোক জনাইছে যে এছামিজ এক্সামখন বহুত হাৰ্ড হৈছে একচুয়ালি এছামিজ কোৱেশ্চন পেপাৰখন হাৰ্ড আহা নাছিল বাট ছাত্ৰ-ছাত্ৰীসকলে পঢ়া নাছিল কাৰণে হাৰ্ড বুলি কৈ আছে সব দেখোন কিতাপৰ পৰাই আহিছিল যি কি নহওক কিছুমান ছাত্ৰ-ছাত্ৰীয়ে এটা বা দুটা বিষয়ত অলপ নম্বৰৰ কাৰণে ফেল কৰে তো চৰকাৰে এই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে কম্পাৰ্টমেণ্টেল এক্সাম পাতে যাতে হিহতে অলপ নম্বৰৰ কাৰণে এটা বছৰ নষ্ট নকৰে আৰু হিহতেও যাতে কলেজত পঢ়িব পাৰে আৰু সেই অনুসৰি কম্পাৰ্টমেণ্টেল এক্সাম দি একে বেটছৰ ছাত্ৰ-ছাত্ৰীৰ লগত সেম ক্লাছত এডমিশন ল'ব পাৰে চৰকাৰে এই কামটো বহুত ভাল কৰিছে এই নিয়মটো কেনেকুৱা হৈছে তোমালোকে কমেন্টত জনাই দিবা বাট সকলো ছাত্ৰ-ছাত্ৰীয়ে কিন্তু এই কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰে ইয়াতো কিছুমান নিয়ম ৰাখিছে পিছে কোনসকল ছাত্ৰ-ছাত্ৰীয়ে দিব পাৰিব কম্পাৰ্টমেণ্টেল এক্সাম জানি লোৱা যিসকল ছাত্ৰ-ছাত্ৰীয়ে অতি কমেও 3টা বিষয়ত ফেল কৰে আৰু সৰ্বমুঠ নম্বৰ 170 পাই সেই সকল ছাত্ৰ-ছাত্ৰীয়ে দিব পাৰিব পুনৰাই এক্সাম অৰ্থাৎ কম্পাৰ্টমেণ্টেল এক্সাম বাট 4টা বিষয়ত ফেল কৰিলে দিব নোৱাৰিব কম্পাৰ্টমেণ্টেল এক্সাম আৰু এটা নিয়ম আছে 2 বা 3টা বিষয়ত ফেল কৰিলে যে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব তেনেকুৱা নহয় যদি কোনোবাই 2টা বা 3টা বিষয়ত ফেল কৰিছে আৰু তেওঁৰ সৰ্বমুঠ নম্বৰ 170 তকৈ কম হয় তেনে ক্ষেত্ৰত তেওঁ কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিব মুঠৰ ওপৰত 2টা বা 3টা বিষয়ত ফেল কৰিলেও মুঠ নম্বৰ 170 পাব লাগিব নহলে কম্পাৰ্টমেণ্টেল এক্সামত বহিব নোৱাৰিব